Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন লিমিটেড অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ভিডিঅ'টো আপুনি কমপ্লিট চাব। চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি যিকোনো ব্ৰাউজাৰত যাব, যাই কিনে সাৰ্চ কৰিব পাৰে www.npcil.nic.in সার্চ কৰিলে তো নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি এইটো ৱেবছাইটত ভিজিট কৰিব পাৰিব। NPCIL ৰিকুৱাৰমেণ্ট 2025 বহুতখিনি পোষ্ট আছে আৰু ডিসিপ্লিন ওয়াইজ আপোনাৰ পোষ্ট ওয়াইজ ডিস্ট্ৰিবিউশন কৰি দিয়া আছে। এতিয়া চাওক, প্ৰথমতে ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন লিমিটেড অফ ইণ্ডিয়া प्राइस रिक्वायरमेंट किनी जो अपना टोटल वैकेंसी আছে 391 जॉब लोकेशन इंडिया হবো। আপোনাৰ এপ্লিকেশন যেটো মোড হয় আপুনি কৰিব লাগিব এপ্লিকেশনটো অনলাইনত। এপ্লিকেশন যদি স্টার্টিং ডেট হয় মার্চ 12 2025 এর পৰা অলরেডি অনলাইন এপ্লিকেশনটো স্টার্ট হৈছে। তো আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰে, যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপশনতো প্রভাইড কৰি দিম। এতিয়া চাওক ভ্যাকেন্সি ডিটেইলছ কিনি। তো ভ্যাকেন্সি মই আপোনাৰ ডিস্ট্ৰিবিউশন কৰি দি আছে মাল্টিপল পজিশন ওয়াইজ। প্ৰথমতে চাওক সাইন্টিফিক অ্যাসিস্ট্যান্টৰ কাৰণে পোষ্ট আছে 45। এতিয়া চাওক নেক্সট পোষ্ট আছে স্টাইপেন্ডিয়াৰী ট্ৰেইনি, এইটো সাইন্টিফিক অ্যাসিস্ট্যান্ট য'ত আপোনাৰ টোটাল পোষ্ট আছে 82। স্টাইপেন্ডিয়াৰী ট্ৰেইনি বা টেকনিশিয়ানৰ কাৰণে পোষ্ট আছে 226। নেক্সট আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্ট গ্ৰেড 1 HR কাৰণে আছে 22 পোষ্ট। নেক্সট আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্ট গ্ৰেড 1 য'ত আপোনাৰ পোষ্ট আছে 4। অ্যাসিস্ট্যান্ট গ্ৰেড 1 য'ত আপোনাৰ পোষ্ট আছে 10। নাৰ্ছৰ কাৰণে আছে 1 পোষ্ট। নেক্সট আপোনাৰ টেকনিশিয়ানৰ কাৰণে আছে 1 পোষ্ট। এতিয়া যাওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি প্ৰথমে মেচ কৰাই ল'ব আপুনি। য'ত আপোনাৰ সাইন্টিফিক এছিষ্টেণ্টৰ ভেকেঞ্চিৰ কাৰণে আপুনি কমপ্লিট কৰা হ'ব লাগিব ডিপ্ল'মা ইন সিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন বা ইলেক্ট্ৰনিক বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কোৰ্চ যদি আপুনি কমপ্লিট কৰিছে, লগত আপোনাৰ থাকিব লাগিব 60% মাৰ্ক। নহলে আপুনি যদি BSc ইন কম্পিউটাৰ সায়েন্সত আপুনি কোর্স কমপ্লিট কৰিছে তেতিয়াহলে আপুনি সাইন্টিফিক অ্যাসিস্ট্যান্টৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব। নেক্সট পোষ্ট চাওক স্টাইপেন্ডিয়াৰী ট্ৰেইনি বা সাইন্টিফিক অ্যাসিস্ট্যান্টৰ যিখিনি পোষ্ট আছে তাতে আপুনি কোৱালিফাইড কৰা হ'ব লাগিব ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বা মেকানিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন বা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং বা BSc ইন যদি আপুনি ফিজিক্স কেমিষ্ট্ৰি বা মেথমেটিক্সত কমপ্লিট কৰিছে তেতিয়াহলে আপুনি স্টাইপেন্ডিয়াৰী যিটো ট্ৰেইনি বা সাইন্টিফিক অ্যাসিস্ট্যান্টৰ পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল এণ্ড ইণ্টাৰেষ্টেড হ'ব, মানে এপ্লাই কৰিব পাৰিব। নেক্সট চাওক স্টাইপেন্ডিয়াৰী যিটো টেকনিশিয়ানৰ কাৰণে পোষ্ট আছে তাতে বিচাৰিছে আপুনি যদি ক্লাছ 10 কোৱালিফাইড কৰিছে, লগতে আপোনাৰ ITI সাৰ্টিফিকেট আছে তেনেকুৱা ৰিলেটেড ফিল্ডত, তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এছিষ্টেণ্ট গ্ৰেড 1 য'ত আপোনাৰ HR কাৰণে আছে পোষ্ট, তাতে আপোনাৰ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰা হ'ব লাগিব, লগতে লাগিব আপোনাৰ 50% মাৰ্ক। তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল এণ্ড আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক নেক্সট পোষ্ট আছে নাৰ্ছৰ কাৰণে, তাতে বিচাৰিছে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী আপুনি কমপ্লিট কৰা হ'ব লাগিব, লগতে আপোনাৰ ডিপ্ল'মা থাকিব লাগিব নাৰ্ছিঙৰ ওপৰত। নহলে আপুনি যদি BSc নাৰ্ছিং কোৰ্স আপুনি কৰিছে বা নাৰ্ছিঙৰ ওপৰত আপোনাৰ মিনিমাম 3 ইয়াৰ্ছ এক্সপিৰিয়েন্স আছে বা তেনেকুৱা আপোনাৰ কোনো ধৰণৰ সাৰ্টিফিকেট আছে, তেতিয়াহলে আপুনি নাৰ্ছৰ পোষ্টৰ কাৰণে এপ্লিকেবল হ'ব না আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক নেক্সট আপুনি ফলো কৰিব লাগিব এপ্লাই কৰাৰ আগতে এজ লিমিট, যিটো এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 মাৰ্চ 2025 ৰ ডেট হিচাপত। সাইন্টিফিক এছিষ্টেণ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহলে আপুনি মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈকে পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক নেক্সট পোষ্ট আছে স্টাইপেন্ডিয়াৰী ট্ৰেইনি সাইন্টিফিক এছিষ্টেণ্টৰ কাৰণে, য'ত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 আৰু মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 25 লৈকে। নেক্সট চাওক স্টাইপেন্ডিয়াৰী ট্ৰেইনি বা টেকনিশিয়ানৰ কাৰণে যিমান ভেকেন্সি আছে তাতে আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 এণ্ড মেক্সিমাম আপুনি 24 ইয়াৰ্ছ লৈকে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট এছিষ্টেণ্ট গ্ৰেড 1 ৰ যিখিনি পোষ্ট আছে তাতে মিনিমাম এজ বিচাৰিছে 21 এণ্ড 28 ইয়াৰ্ছ লৈকে আপুনি মেক্সিমাম এজত এপ্লাই কৰিব পাৰিব। নাৰ্ছৰ যিটো পোষ্ট আছে তাতে আপোনাৰ মিনিমাম বিচাৰিছে 18 এণ্ড আপুনি লাষ্ট মানে মেক্সিমাম এজ 30 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এজ ৰিলেক্সেশ্যনখিনি এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো নৰ্মছ আছে
সেইটো হিচাপত আপুনি পাব যেটো ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশন খিনি দিয়া আছে দিয়া যাওক নেক্সট সিলেকশন প্ৰসেস খিনি আপোনাৰ সিলেকশন কেনেকৈ হ'ব আপুনি যেতিয়া এপ্লিকেশনটো কৰিব তো আপুনি তিনটা স্টেপত আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব প্ৰথমতে আপুনি অনলাইন ৰিটেন এক্সামিনেশন আপুনি ফেস কৰিব লাগিব নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব এন্ড আপোনাৰ ফাইনাল সিলেকশন হ'ব এটা সক আপুনি এপ্লিকেশন বা এপ্লাইটো কেনেকৈ কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন of India Limited or যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব এন্ড আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত তাতে যাই কিনে আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো ৰিসেন্টলি বা লেটেস্ট ৰিকোয়াৰমেন্ট চলি আছে এখানে আপুনি ফাইন্ড আউট কৰিব কৰি কিনে আপুনি তাতে এপ্লাই যেটো বাটন থাকে তাতে অনলাইন এপ্লাই বাটনত ক্লিক কৰিব কৰি কিনে আপুনি যেটো ৰেজিস্ট্ৰেচন পোৰ্টেল হয় মানে অনলাইন এপ্লাই পোৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব হোৱাৰ পিছত আপুনি তাতে আপোনাৰ এপ্লিকেশনটো প্ৰথমতে ৰেজিস্ট্ৰেচন কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব তো আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ লগতে এক্সপেৰিয়েন্স খিনি দিব লাগিব এন্ড আপলোড কৰিব লাগিব যিখিনি ৰিকোয়াৰমেন্ট ডকুমেন্টছ তাতে আপলোড কৰিব লাগে হেখিনি আপুনি আপলোড কৰিব লাগিব কৰি কিনে আপুনি ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দিয়া আছে আৰু পেমেন্ট খিনি আপুনি অনলাইনত নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড থ্ৰু আপোনাৰ এপ্লিকেশন পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব এপ্লিকেশন ফি খিনি নেক্সট আপুনি ফাইনাল সাবমিট দি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া সব স্যালাৰি ডিটেইলছ খিনি কোনটো পোষ্টৰ কাৰণে কিমান স্যালাৰি পাব তো সাইন্টিফিক অ্যাসিস্ট্যান্টৰ যেটো পোষ্ট আছে তাৰ কাৰণে আপুনি স্যালাৰি পাব 35400 পাৰ মান্থ নেক্সট আপোনাৰ স্টাইপেন্ডিয়াৰী ট্ৰেইনি বা সাইন্টিফিক অ্যাসিস্ট্যান্টৰ যেটো পোষ্ট আছে মানে যিমানখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি স্যালাৰি পাব 35400 পাৰ মান্থ নেক্সট আপোনাৰ পোষ্ট আছে স্টাইপেন্ডিয়াৰী ট্ৰেইনি টেকনিশিয়ানৰ কাৰণে যত আপুনি স্যালাৰি পাব 21700 পাৰ মান্থ এতিয়া যাও নেক্সট অ্যাসিস্ট্যান্ট গ্ৰেড 1 এইচআৰ লেভেলৰ যেটো পোষ্ট আছে তাতে আপুনি স্যালাৰি পাব 25500 পাৰ মান্থ আৰু আপোনাৰ নাৰ্ছৰ কাৰণে যেটো পোষ্ট আছে তাতে আপুনি 44900 পাৰ মান্থ পাব আপুনি স্যালাৰি দিয়া যাও টেকনিশিয়ানৰ কাৰণে যেটো পোষ্ট আছে তাতে আপুনি স্যালাৰি পাব 25500 পাৰ মান্থ এটা সক ইম্পৰ্টেন্ট ডেটস খিনি তো এপ্লিকেশন অলৰেডি স্টার্ট হৈছে মাৰ্চ 12 2025 ৰ পৰা অনলাইন এপ্লিকেশন প্ৰসেস খিনি স্টার্ট হৈছে আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এপ্ৰিল 1 2025 লৈ কিনে তো ইম্পৰ্টেন্ট লিংক খিনি অলৰেডি মই জব এলাৰ্ট এস্কেপ পোৰ্টেলত আপডেট কৰি থৈছো যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এস্কেপ পোৰ্টেলত যত আপুনি অনলাইন এপ্লাই লিংকটো পাই যাব যত অনলাইন এপ্লাইৰ সাইডত সব আপুনি ক্লিক হিয়াৰ দি আছে ক্লিক কৰিলে আপুনি যেটো অনলাইন এপ্লাই পোৰ্টেলত যাতে ৰিডাইৰেক্ট হ'ব তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব অফিশিয়াল নোটিফিকেশনটো এন্ড অফিশিয়াল ওয়েবসাইটৰ লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব এতিয়া চাওক আপুনি এপ্লাই অনলাইনত যেতিয়া ক্লিক কৰিব আপুনি ডাইৰেক্ট এইটো পোৰ্টেলত এইটো পেজত আহিব পাৰিব আৰু আহাৰ পিছত আপুনি এতে এপ্লাই খিনি কমপ্লিট কৰিব লাগিব এতিয়া চাওক যেহেতুকে আপুনি এইটো পোৰ্টেলত যেতিয়া লাগে আপোনাৰ কোনো ধৰণৰ একাউন্ট ক্ৰিয়েট কৰা হোৱা নাই সেইকাৰণে আপুনি প্ৰথমতে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন বাটনত ক্লিক কৰিব লাগিব তো আপুনি যেতিয়া ক্লিক কৰিব তো আপোনাৰ আগত এনেকৈ এটা পপআপ আহি যাব ওকে আপুনি পপআপটো এটা স্ক্ৰল কৰি কিনে চাব পাৰে হেডলাইন খিনি অলপ পঢ়ি ল'ব তো মই কেনসেল কৰি দি আছো এতিয়া চাওক এটা দি আছে অল স্টাৰ মাৰ্ক ইজ মেন্ডেটৰী ইনডাষ্ট্ৰি স্টাৰ মাৰ্ক যিখিনি দিয়া থাকিব সেইখিনি আপুনি মেন্ডেটৰী ফিল আপ কৰিব লাগিব এটা চাওক আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ এটা ইনষ্ট্ৰাকশন দিয়া আছে যদি আপুনি বিচাৰে ইনষ্ট্ৰাকশনত ক্লিক কৰি ইনষ্ট্ৰাকশন খিনি আপুনি চাই ল'ব পাৰে নেক্সট আপুনি এপ্লাই প্ৰসেস খিনি তো এটা ৰেজিষ্ট্ৰেচন খিনি আপুনি কমপ্লিট কৰিব যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব তেতিয়া আপুনি যাব লাগিব লগইন অপচনত তেতিয়া আপোনাৰ যেতিয়া এপ্লিকেশন মানে লগইন আইডি যদি হয় এন্ড পাসওয়ার্ডটো আপুনি ৰিসিভ কৰিব তেতিয়া ফিল আপ কৰিব কৰি কিনে আপুনি ক্যাপচাৰটো ফিল আপ কৰিব কৰি কিনে আপুনি লগইন অপচনত ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন প্ৰসেস হয় এখানে আপুনি কমপ্লিট কৰিব লাগিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে